হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 65লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 14 যিটো চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছ এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 12 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ প্ৰত্যেকটো ভিডিঅ'ৰ প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি ফ'ল' কৰিব, এইখিনি ফ'ল' কৰিলে আপোনালোকৰ আগলৈ কনচেপ্টবোৰ বুজিবলৈ সুবিধা হ'ব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি আপোনালোকে পাই থাকে। চ' আজি আমি এই পাৰ্টটোত তিনিটা মেইন ইম্পৰ্টেণ্ট টপিক ৰাজামান্নাৰ কমিটি, আনন্দপুৰ চাহিব ৰিজলিউশ্যন আৰু ৱেষ্ট বেংগল মেমৰেণ্ডাম এইখিনি বিষয়ে ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজিৰ পাৰ্টটো আৰম্ভ কৰোঁ। চ' অলৰেডি আমি এটা নতুন টপিক একচুৱেলি ট্ৰেণ্ডছ ইন চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছ এইখিনি ডিছকাছ কৰা ষ্টাৰ্ট কৰি দিছোঁ। চ' আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চাইছে বুজি পাব যে গ্ৰেজুৱেলি 1967ৰ পিছত ভাৰতৰ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ৰাজ্যত একচুৱেলি কংগ্ৰেছৰ বাহিৰে বেলেগ বেলেগ চৰকাৰ আহিবলৈ ধৰিলে। যেতিয়া চৰকাৰবিলাক বেলেগ বেলেগ হ'বলৈ ধৰিলে তেতিয়াহ'লে কি হ'ল, কিছুমান ক্লেছ হ'বলৈ ধৰিলে চেণ্টাৰ আৰু ষ্টেটৰ মাজত। চ' সেইখিনি ক্ষেত্ৰত বেলেগ বেলেগ ষ্টেটৰ কিছুমান ডিমাণ্ড আহিবলৈ ধৰিছিলে, তেওঁলোকৰ কিছুমান বস্তুত যিটো ডিছক্ৰিমিনেশ্যন তেওঁলোকে ফেচ কৰিবলৈ ধৰিছিলে বিভিন্ন ধৰণৰ, লাগিলে সেইটো ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰতে আহি যাওক, কিছুমান প্ৰেচিডেণ্ট ৰুলৰ ক্ষেত্ৰতে আহি যাওক, বা যিসকল গভৰ্ণৰ এপইণ্ট কৰা হৈছিলে তেওঁলোক এটা চেণ্টাৰৰ কিছু ক্ষেত্ৰত এজেণ্ট হিচাপে কাম কৰিছিলে, বা চিফ মিনিষ্টাৰসকলৰ এগেইনষ্টত যিবিলাক এনকুৱাৰী কমিশ্যন কৰিছিলে বা যিবিলাক প্লেনিং কমিশ্যনে ষ্টেটৰ যিবিলাক ৰিজলিউশ্যন সেইবিলাক ৰিজেক্ট কৰি দিছিলে, বহুত ধৰণৰ প্ৰব্লেমছ আহিবলৈ ধৰিলে। চ' কি হ'ল, 1966ত এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন ষ্টাৰ্ট কৰি দিয়া হ'ল, যিটো টপিকৰ বিষয়ে আমি অলৰেডি কালি ডিছকাছ কৰিছোঁ। চ' এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যনে কি কৰিলে, আপোনাৰ 5টা ৰিজলিউশ্যন ৰেকমেণ্ড কৰিছিলে। ৰেকমেণ্ডটো বহুত কৰিছিলে, একচুৱেলি 22টা কৰিছিলে, তাৰে 5টা মেইন কিতাপত লিখা আছে। চ' সেইকেইটা কিন্তু একচেপ্ট কৰি লোৱা নহ'ল। এতিয়া আজি আমি পাৰ্টটোত ডিছকাছ কৰিম ৰাজামান্নাৰ কমিটি, আনন্দপুৰ চাহিব ৰিজলিউশ্যন আৰু ৱেষ্ট বেংগল মেমৰেণ্ডাম। চ' ইয়াত আপোনালোকৰ লাগিব পাৰে এইখিনি বস্তু কৈ কৈ বহুত দীঘলীয়া হৈ আছে, কিন্তু কথাটো কি, আপোনালোকৰ আজিকালি যিটো পৰীক্ষাৰ ট্ৰেণ্ডটো অলপ বহুত বেলেগ ধৰণৰ হৈ গৈছে। নট অনলি ফৰ APSC, যদি UPSC বা বেলেগ ধৰণৰ কিবা এক্সামৰ কাৰণেও প্ৰিপাৰেশ্যন কৰিছে, কোনো ঠিক নাই আপোনালোকক এনেকুৱা টপিকবিলাকৰ পৰা প্ৰিলিমছত নাইবা মেইনছত অহাৰ সম্ভাৱনা আছে। প্ৰিলিমছত বাৰু কিছুমান ক্ষেত্ৰত আপোনালোকে এলিমিনেশ্যন টেকনিক ইউজ কৰি পেলাই ছল্ভ কৰিও ল'ব পাৰে, কিন্তু যেতিয়া মেইনছত ক্ৰিটিকেল এনালাইচিছ যদি কৰিবলৈ দিয়া হয়, এই ক্ষেত্ৰত যদি আপোনালোকৰ ক্লিয়াৰ নাথাকে বহুত সমস্যাত পৰিব পাৰে। সেইকাৰণে প্ৰত্যেকটো বস্তু একচুৱেলি মই খুটি নাটি মাৰি পেলাই ইয়াত ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। চ' ৰাজামান্নাৰ কমিটিৰ ক্ষেত্ৰত কি হ'ল, একচুৱেলি 1969ৰ তামিলনাডুত সেই সময়ত DMK গভমেণ্ট আছিলে। চ' DMK গভমেণ্টে কি কৰে, তিনিজন মেম্বাৰ এখন কমিটি গঠন কৰি দিয়ে, আৰু এই কমিটিখনৰ যিজন চেয়াৰমেনশ্বিপ লৈছিলে ডক্টৰ PV ৰাজামান্নাৰ। চ' তেখেতে একচুৱেলি এই কমিটিখনৰ থ্ৰুৱেদি চেণ্টাৰ আৰু ষ্টেটৰ যিটো ৰিলেশ্যন আছিলে সেইটো এক্সামিন কৰি ইয়াৰ যিটো ৰিপৰ্ট তামিলনাডু গভমেণ্টক দিলে। আৰু তামিলনাডু গভমেণ্টক কেতিয়া দিলে, 2 বছৰ লাগি গৈছিল, 1971ত দিলে। চ' ইয়াত কেইটামান কথা মন কৰা হ'ল যে চেণ্ট্ৰেলাইজিং টেণ্ডেঞ্চি আমাৰ যিটো কনষ্টিটিউশ্যনৰ সেইটো বহুত ভালকৈ ইয়াত মেনশ্যন কৰা হৈছিলে যে বহুত ধৰণৰ এনেকুৱা প্ৰভিজন আছে যিবিলাক স্পেচিয়েল পাৱাৰ চেণ্টাৰৰ ক্ষেত্ৰত দিয়া হৈছে। ওৱান পাৰ্টি ৰুল বহুত জেগাত চলি আছে, গতিকে কি হৈছে, চেণ্টাৰটো এটা পাৰ্টি পাৰ্টিকুলাৰ হৈ আছে, ষ্টেটতো হৈ আছে। চ' বহুত ক্ষেত্ৰত সুবিধা হয় ষ্টেটৰ যদি একেটা পাৰ্টি হয়, কিন্তু বেলেগ এটা পাৰ্টি যদি ডেমক্ৰেচিত, এইটোৰ কথা নাই, সকলো পাৰ্টি আপুনিও আজি এটা নতুন পাৰ্টি ষ্টাৰ্ট কৰিবলৈ কাম কৰিব পাৰে। চ' এনেকুৱা ক্ষেত্ৰত বহুত প্ৰব্লেম হৈ যায়, চেণ্টাৰৰ পৰা কিছুমান ডিছক্ৰিমিনেশ্যন দেখিবলৈ পোৱা গৈছিলে। নেক্সট যিটো কথা কোৱা হৈছে যে ইন এডিকুৱেচি অফ ষ্টেটছ ফাইনেন্সিয়েল ৰিচোৰ্চেছ এণ্ড কনচিকুৱেণ্ট ডিপেণ্ডেঞ্চ অফ দ্য চেণ্টাৰ ফৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ, মানে চেণ্টাৰৰ পৰা যিখিনি একচুৱেলি ডিপেণ্ডেণ্ট হৈ থাকিব লাগে, প্ৰপাৰ এডিকুৱেট ধৰণে চেণ্টাৰৰ পৰা সাহাৰ্য নাপায়, ফাইনেন্সিয়েল গ্ৰাণ্ট যিখিনি পাব লাগে সেইখিনি ক্ষেত্ৰত নাপায়। চ' বহুত ক্ষেত্ৰত প্ৰব্লেম হৈ গৈছিলে। 4th পইণ্ট যিটো কৈছে যে ইনষ্টিটিউশ্যন অফ চেণ্ট্ৰেল প্লেনিং এণ্ড ৰোল অফ প্লেনিং কমিশ্যন, যিকোনো ধৰণৰ অলৰেডি আমি যিটো টেনশ্যন এৰিয়াজ ইন চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছত ডিছকাছ কৰিছোঁ যে বহুত ধৰণৰ প্ৰজেক্ট যদি ষ্টেটে লৈও যায়, বহুত ক্ষেত্ৰত মানে কিছুমান ক্ষেত্ৰত
কি হয় যদি চৰকাৰখন বেলেগ থাকে সেইখন ষ্টেট গভৰ্ণমেণ্টক গুৰুত্ব দিয়া নহয় সো ৰাজাৱান্নাৰ কমিটিৰ যিকেইটা ইম্পৰ্টেণ্ট ৰেকমেণ্ডেশ্যন সেইকেইটা দিয়া আছে যে প্ৰথমতে এওঁলোকেই কৈছিলে যে ইণ্টাৰ ষ্টেট কাউন্সিলখন ইমিডিয়েট গঠন কৰিব লাগে ফাইনেন্স কমিশ্যনৰ কথা ডাইৰেক্টলি কোৱা হৈছিলে যে ফাইনেন্স কমিশ্যনখন এখন পাৰ্মানেণ্ট বডি হিচাপে বনাব লাগে বিকজ ফাইনেন্স কমিশ্যনটো আপোনালোকে যদি চাবলৈ যায় 1951তে গঠন হৈছিলে এতিয়া কথাটো হ'ল এই ফাইনেন্স কমিশ্যনখন সেই সময়ত সিমান ষ্ট্ৰং নাছিলে যিমান আজি হয় প্লেনিং কমিশ্যনৰ যিটো কথা ক'লে যে কমপ্লিটলি সেইখন বেন কৰি দিব লাগে আৰু এই প্লেনিং কমিশ্যনখনৰ বদলি এটা ষ্টেটুটৰী বডি থাকিব লাগে নেক্সট যিটো কৈছে যে আৰ্টিকল 356, 357 আৰু 365 তাৰমানে যিটো প্ৰেচিডেণ্ট ৰুলৰ কথা কোৱা হৈছে প্ৰেচিডেণ্ট ৰুল কমপ্লিটলি আঁতৰাই দিব লাগে এই কথাটো ৰাজামান্নাৰ কমিটিয়ে কৈছিলে আৰু কিছুমান প্ৰভিজন ইয়াত দিয়া হৈছে যে ষ্টেট মিনিষ্ট্ৰী যিটো আমি গভৰ্ণৰৰ ক্ষেত্ৰত আমি গভৰ্ণৰ যিটো পঢ়িলে গম পাম তথাপিতো আপোনালোকে জানে যে এখন ছাপ'জ ৰাজ্যৰ যিটো বিধানসভাৰ যদি সংখ্যাগৰিষ্ঠতা নাথাকে যিকোনো এখন চৰকাৰৰ এটা পাৰ্টিৰ যদি ছাপ'জ কোৱেলিশ্যন গভৰ্ণমেণ্ট হৈছে আৰু যিকোনো ক্ষেত্ৰত তাত যদি ন' কনফিডেঞ্চ ম'শ্যন পাছ হয় তেতিয়া গভৰ্ণৰে কি কৰিব পাৰে বহুত ক্ষেত্ৰত সেই ষ্টেট মিনিষ্ট্ৰীখন ভাঙি দিব পাৰে চ' ষ্টেট মিনিষ্ট্ৰী এজ এ গভৰ্ণৰ প্লেজাৰ হিচাপত থাকে কিন্তু যদি সংখ্যাগৰিষ্ঠতা থাকে তেতিয়া একো কৰিব নোৱাৰে তো এতিয়া কথাটো হ'ল যে এনেকুৱা প্ৰভিজনবোৰ ৰাখিব নালাগে বিকজ আগতে এনেকুৱা বহুত কেছ হৈ গৈছে য'ত গভৰ্ণৰজন এজ এ এজেণ্ট হিচাপে কাম কৰি বহুত ক্ষেত্ৰত ষ্টেটখনৰ এগেইনষ্টত কাম কৰা দেখিবলৈ পোৱা গৈছিলে চ' সেইটো হ'ব নালাগিছিলে এইটো কথা ৰাজামান্নাৰ কমিটিয়ে উনুকিয়াই দিছিলে নেক্সট যিটো কৈছিলে যে চেণ্ট্ৰেল ছাবজেক্টৰ যিটো ইউনিয়ন লিষ্ট আছে আৰু কনকাৰেণ্ট লিষ্ট ইয়াৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট ষ্টেট লিষ্টলৈ ট্ৰান্সফাৰ কৰিব লাগে বহুত এটা ইম্পৰ্টেণ্ট পইণ্ট এওঁলোকে যিটো কৈছে যে ৰেচিডিউৰি বাৰ মানে কি যিখিনি ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট ইয়াৰ যিখিনি আছে ইয়াৰ বাহিৰে যিখিনি এক্সট্ৰা ৰৈ গ'ল ৰেচিডিউৰি পাৰ এইখিনি ক'ত গুচি গৈছে চেণ্টাৰ পাৰ্লিয়ামেণ্টৰ ওচৰত আছে কিন্তু এইখিনি পাৰ্লিয়ামেণ্টৰ ওচৰত নহয় এইখিনি ষ্টেট লেজিছলেচাৰৰ ওচৰত থাকিব লাগে যিটো US কনষ্টিটিউশ্যনত আছে আৰু ভাৰতে এই ক্ষেত্ৰত কেনেডিয়ান কনষ্টিটিউশ্যনৰ যিটো নিয়মটো মানি চলিছে এতিয়া কথাটো হ'ল যে এই বস্তুটো ৰেচিডিউৰি পাৱাৰছখিনি ষ্টেটৰ ওচৰত এল'কেট কৰিব লাগে সেইটো ৰাজামান্নাৰ কমিটিয়ে কৈ গৈছে অল ইণ্ডিয়া ছাৰ্ভিচ যিটো IAS, IPS, IFS এইখিনি এবলিছ কৰিব লাগে যিটো ৰাজামান্নাৰ কমিটিয়ে কৈছিলে অ'কে কিন্তু এই কমিটিখনৰ যিখিনি ৰেকমেণ্ডেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টে কোনো ধৰণৰ গুৰুত্বই দিয়া নাছিল নেক্সট আমি আহিম আনন্দপুৰ চাহিব ৰিজলিউশ্যন চ' আনন্দপুৰ চাহিব ৰিজলিউশ্যনৰ কথাটো কেনেকুৱা হ'ল 1973ত অলপ দিন পিছতেই পাঞ্জাৱৰ যিটো আকালি দলে কি কৰিলে এখন ৰিজলিউশ্যন এডপ্ট কৰিলে আৰু সেইখিনি সময়ত এওঁলোকে বহুত ধৰণৰ পলিটিকেল আৰু ৰিলিজিয়াছ প্ৰেছাৰ বা ডিমাণ্ড আছিলে সেইখিনি সময়ত আনন্দপুৰ চাহিব বুলি এডোখৰ জেগা পাঞ্জাৱত তাত মানে এখন ৰিজলিউশ্যন গঠন কৰা হ'ল যিখনক ফেমাছলি আনন্দপুৰ চাহিব ৰিজলিউশ্যন বুলি কোৱা হয় চ' এই ৰিজলিউশ্যনখনৰ ডিমাণ্ডটো কি আছিলে যে চেণ্টাৰৰ যিটো জুৰিছডিকশ্যন নিৰীক্ষণ যিটো হয় সেইটো পাৰ্টিকুলাৰ কিছুমান ক্ষেত্ৰতে ৰেষ্ট্ৰিকশ্যন থাকিব লাগে যেনেকৈ ডিফেন্সৰ ক্ষেত্ৰত চেণ্টাৰৰ ৰেষ্ট্ৰিকশ্যন থাকিব পাৰে ফৰেন এফেয়াৰ্ছৰ ক্ষেত্ৰত থাকিব পাৰে কমিউনিকেশ্যন এণ্ড টেকনলজিৰ ক্ষেত্ৰত থাকিব পাৰে কাৰেঞ্চিৰ ক্ষেত্ৰত চেণ্টাৰৰ থাকিব পাৰে কিন্তু যিমানবোৰ ৰেচিডিউৰি পাৱাৰ্ছ আছে ষ্টেটক ভগাই দিব লাগে এইখিনি কথা আনন্দপুৰ চাহিব ৰিজলিউশ্যন কৈছে নেক্সট যিটো কৈছে যে আমাৰ কনষ্টিটিউশ্যনখন একচুৱেলি যদিও ফেডাৰেল গভৰ্ণমেণ্ট কিন্তু ৰিয়েল চেন্সৰ ফেডাৰেল গভৰ্ণমেণ্ট বুলি দেখিবলৈ পোৱা নাযায় অলৰেডি আপোনালোকে যদি আমাৰ এই ইউনিটটোৰ আগৰ চেপ্টাৰ যিটো ফেডাৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত পঢ়িবলৈ পাই আমি ডিছকাছ কৰিছিলোঁ তাত ফেডাৰেল কেৰেক্টাৰিষ্টিক্স কি আছে আৰু কোনবিলাক কেৰেক্টাৰিষ্টিক্স ইউনিটেৰী হয় বেছিকেলি চ' এই ইউনিটেৰী কেৰেক্টাৰিষ্টিক্সৰ কাৰণে যিবোৰ সমস্যা দেখিবলৈ পোৱা যায় সেইবোৰ আঁতৰাই দিব লাগে আৰু ৰিয়েল চেন্স অফ ফেডাৰেল হ'ব লাগে যিটো USAত দেখিবলৈ পোৱা যায় আৰু এটা কথা কোৱা হৈছিলে যে ইকুৱেল অথৰিটি আৰু ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন প্ৰত্যেকখন ষ্টেটৰ পৰা চেণ্টাৰত থাকিব লাগে যেনেকৈ USAত যিমান 50খন ষ্টেট আছে দুজনকৈ সাংসদ চেণ্টাৰলৈ গৈ পেলাই 100জন সাংসদ হৈছে কিন্তু আমাৰ ভাৰতত যদি দেখিবলৈ পায় ৰাজ্যসভাৰ প্ৰতিনিধি ডাঙৰ ষ্টেট মানে বেছি পপুলাৰ ষ্টেটৰ কাৰণে বেলেগ হয় আৰু কম পপুলেটেড ষ্টেটৰ কাৰণে বেলেগ হয় চ' এইটো বস্তু ৰাখিব নালাগে এইটো আনন্দপুৰ চাহিব ৰিজলিউশ্যনত কোৱা গৈছে নেক্সট আমি যদি ডিছকাছ কৰিবলৈ যাওঁ ৱেষ্ট বেংগল মেম'ৰেণ্ডাম চ' ৱেষ্ট বেংগল মেম'ৰেণ্ডাম আমি যদি ক'বলৈ যাওঁ 1977ৰ কথা সেইখিনি সময়ত একচুৱেলি কমিউনিষ্ট গভৰ্ণমেণ্ট অলৰেডি ৱেষ্ট বেংগলত ষ্টাৰ্ট হৈ গৈছে যে তেওঁলোকে এখন মেম'ৰেণ্ডাম পাব্লিছ কৰিছিলে মেম'ৰেণ্ডামখনত বহুত কেইটামান পইণ্ট তেওঁলোকে মেনশ্যন কৰিছে যে কৈছিলে যে আমাৰ কনষ্টিটিউশ্যনত যিটো ইউনিয়ন আছে ইউনিয়ন ইন ভাৰত দ্য ইউনিয়ন বুলি যিটো কথা আছে
এইটো একচুৱেলি ফেডাৰেল বুলি সলনি কৰি দিব লাগে কিন্তু ইয়াত কিছুমান কাৰণো আছিলে কাৰণটো এইটো যিখিনি অলৰেডি মই ডিছকাছ কৰিছোঁ যে ভাৰতত একচুৱেলি ফেডাৰেল যদিও হয় এইটো মেনশ্যন কৰা নাই বিকজ ফেডাৰেলৰ অৰ্থটো এইটোৱে যে বেলেগ বেলেগ ষ্টেটবিলাকে এগ্ৰিমেণ্ট কৰি পেলাই আহিছে কিন্তু ভাৰতৰ ক্ষেত্ৰত এইটো হোৱা নাছিলে আৰু কোনো ষ্টেট কেতিয়াও আঁতৰি যাব নোৱাৰে নেক্সট যিটো কোৱা হৈছে যে চেণ্টাৰৰ যিটো জুৰিছডিকশ্যন যিটো নিৰীক্ষণ একেটা কথাও যিটো আনন্দপুৰ চাহিব ৰেজলিউশ্যনৰ মতে কৈছিলে যে ডিফেন্স ফৰেইন এফেয়াৰ্ছ কাৰেঞ্চি কমিউনিকেশ্যন আৰু ইকনমিক কোঅৰ্ডিনেশ্যনৰ ক্ষেত্ৰত থাকিব পাৰে কিন্তু ৰেচিডিউৰী পাৱাৰ এইখিনি ষ্টেটলৈ আগবঢ়াই দিব লাগে ষ্টেটৰ এল'কেট কৰিব লাগে চ' ৰাজমন্দিৰ কমিটি আনন্দপুৰ চাহিব ৰেজলিউশ্যন আৰু ৱেষ্ট বেংগল মেমৰেণ্ডামে একেখিনি কথাই ক'লে প্ৰায়ভাগ যিটো প্ৰেচিডেণ্ট ৰুল আৰ্টিকল 356 আৰু 357 আৰু আৰ্টিকল 360 যিটো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এইখিনি আঁতৰাই দিব লাগে ৱেষ্ট বেংগল মেমৰেণ্ডামে এটা বস্তু ফাইনেন্সিয়েল মেমৰেণ্ডামৰ কথাটো কৈ দিলে আৰু একচুৱেলি যিটো ৰাজমন্দিৰ কমিটি অকল প্ৰেচিডেণ্ট ৰুলৰ কথাহে কৈছিলে ৱেষ্ট বেংগল মেমৰেণ্ডামত এটা বস্তু এডিশ্যনেলি কোৱা হ'ল নেক্সট যিটো কৈছে যে যিকোনো ধৰণৰ ষ্টেটৰ ফৰ্মেশ্যনৰ কাৰণে বা ৰিঅৰ্গেনাইজেশ্যন অফ এক্সিষ্টিং ষ্টেটছ যিটো আমি আৰ্টিকল 3 পাওঁ এইখিনি ক্ষেত্ৰত এটা প্ৰভিজন আছে যে চেণ্টাৰে এইখিনি ক্ষেত্ৰত পাৰ্লিয়ামেণ্টলৈ প্ৰেচিডেণ্টলৈ এটা এপ্ৰুভেল দিব প্ৰেচিডেণ্টে কি কৰিব ষ্টেট গভৰ্ণমেণ্টক এটা নটিফাইড টাইম দি দিব যে এইখিনি সময়ৰ ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ মন্তব্যটো দিব লাগে মই একদম সহজ ভাষাত বুজাই আছোঁ এতিয়া কথাটো কি ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকে ৰিজলিউশ্যনখন হেৰি কৰি তেওঁলোকে একচেপ্ট কৰক বা একচেপ্ট নকৰক যিটোৱে তেওঁলোকে প্ৰেচিডেণ্টক দিব সেইটো মানি লোৱা নহ'ব তেওঁলোকে ইন ফেভাৰত দিলে বা এগেইনষ্টত দিলেও চেণ্টাৰে সেইটোৱে কৰিব যিটো চেণ্টাৰে বিচাৰিছে চ' এনেকুৱা ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্টৰ কনচেণ্ট ল'ব লাগে যদি এখন নতুনকৈ ষ্টেট ফৰ্ম কৰিব বিচৰা হৈছে ভাঙি পেলাই বা ৰিঅৰ্গেনাইজ কৰিব বিচাৰিছে ষ্টেট গভৰ্ণমেণ্টৰ এইখিনিত কনচেণ্ট ল'ব লাগে নেক্সট যিটো কৈছে যে চেণ্টাৰে যিমান ৰেভিনিউ ৰেইজ কৰে আমি অলৰেডি ফাইনেন্সিয়েল ৰিলেশ্যনত ডিছকাছ কৰিছোঁ বিতংভাৱে বেলেগ বেলেগ যিবোৰ চ'ৰ্চৰ পৰা ৰেভিনিউ ৰেইজ কৰে তাৰে 75% সেইখিনি ষ্টেটলৈ পঠিয়াই দিব লাগে কিন্তু এইখিনি ক্ষেত্ৰত ফাইনেন্স কমিশ্যনে কিন্তু বেলেগ বেলেগ কথা কৈছে চ' এনিৱেজ ৰাজ্যসভা আৰু লোকসভাৰ ইকুৱেল পাৱাৰ থাকিব লাগে আমি যেতিয়া ৰাজ্যসভা এইবিলাক পঢ়িম ভালকৈ বুজি পাম তথাপিতো এটা বস্তু যিটো ক্ষেত্ৰত লোকসভাৰ আগবাঢ়ি থাকে সেইটো হৈছে মনি বিলৰ ক্ষেত্ৰত অকল লোকসভাতহে পাছ কৰিব পাৰি বাজেটৰ ক্ষেত্ৰত ৰাজ্যসভাৰ ডিছকাশ্যন হয় যদি কোনো বিশেষ এটা পাৱাৰ নাথাকে যিটো পাৰ্লিয়ামেণ্টাৰী কমিটিজবিলাকৰ ক্ষেত্ৰত ৰাজ্যসভাৰো মেম্বাৰ থাকে চ' এইবিলাকৰ ক্ষেত্ৰত ৰেকমেণ্ডেশ্যন দিব পাৰিব ডেফিনেটলি কিন্তু ৰাজ্যসভাৰ পাৱাৰটো কিছুমান ক্ষেত্ৰত যদি আপোনালোকে চাবলৈ যায় কম্পেৰেটিভলি কম থাকে ইন কম্পেৰিজন টু দ্য লোকসভা নেক্সট ইয়াত যিটো কোৱা হৈছে যে চেণ্ট্ৰেল ছাৰ্ভিচ আৰু ষ্টেট ছাৰ্ভিচ এইবিলাকে থাকিব লাগে কিন্তু অল ইণ্ডিয়া ছাৰ্ভিচ এইখিনি এবলিছ কৰি দিব লাগে এইখিনি কোৱা হৈছিলে ৱেষ্ট বেংগল মেমৰেণ্ডাম কেতিয়াবা কি হ'ব পাৰে আপোনালোকক ক্ৰিটিকেল এনালাইচিছ কৰিবলৈ দি দিব পাৰে পৰীক্ষাত আপোনালোকে প্ৰিপেয়াৰ যদি হৈ নাযায় এই ক্ষেত্ৰত অকণমান প্ৰব্লেম হ'ব পাৰে চ' মই প্ৰত্যেকটো কথা ডিছকাছ কৰিছোঁ আৰু যদি নিজেও এবাৰ এইখিনি শুনি পেলাই যদি চকু ফুৰাই দিয়ে এইখিনি একদম সাধাৰণ কথা আমি আগতে ডিছকাছ কৰি অহা কথাখিনি খুবেই সহজভাৱে লিখা হৈছে ইয়াৰ পিছত কি হয় আমি নেক্সট ক্লাছত যিটো ডিছকাছ কৰিম এটা আভাস দি দিছোঁ 1983 চৰকাৰীয়া কমিশ্যন আহে চৰকাৰীয়া কমিশ্যন তো চৰকাৰীয়া কমিশ্যন কোনে এপইণ্ট কৰিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এপইণ্ট কৰিছিলে গ্ৰেজুৱেলি আপোনালোকে প্ৰচেছটো চাওক প্ৰথমতে যিটো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন আহিলে 1966ত দেন কি আহিলে যিটো ৰাজামানৰ কমিটি আহিলে 1969ত আহিলে দেন আনন্দপুৰ চাহিব ৰিজলিউশ্যন আহিলে 1973ত আহিলে দেন ৱেষ্ট বেংগল মেমৰেণ্ডাম আহিলে 1977ত দেন 1983ত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিলে চৰকাৰীয়া কমিশ্যন এপইণ্ট কৰিলে এই চৰকাৰীয়া কমিশ্যনে গোটেই বস্তু এক্সামিন কৰি পেলাই একচুৱেলি চাবলৈ গ'লে প্ৰায় 247টা ৰেকমেণ্ডেশ্যন দিছিলে যিকেইটা ইম্পৰ্টেণ্ট ৰেকমেণ্ডেশ্যন কিতাপত লিখি থোৱা আছে আমি ডিটেইলছত ডিছকাছ কৰিম চ' এটা এওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পক্ষতেই কিছুমান কথা কৈছিলে কিন্তু ষ্টেট গভৰ্ণমেণ্টৰ পক্ষতো কৈছে বহুত কথা আৰু এটা বেলেঞ্চ হিচাপত কোৱা হৈছিলে আৰু এই চৰকাৰীয়া কমিশ্যনৰ যিটো ৰেকমেণ্ডেশ্যন মতেই 1990ত কি কৰা হৈছিলে ইণ্টাৰ ষ্টেট ৰিলেশ্যনছ এইটো গঠন কৰা হৈছিলে এইবিলাক গোটেইখিনি কথা আমি নেক্সট ক্লাছত ভালকৈ ডিছকাছ কৰিম এটা আভাস আপোনালোকক দিছোঁ যাতে বুজিবলৈ সুবিধা হয় ত' নেক্সট ক্লাছত প্লিজ আমি চাব এইখিনি আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিউজ কমি কমি গৈ আছে বহুত আমি বেয়াও লাগে কিছুমান ক্ষেত্ৰত আমি যথেষ্ট কষ্ট কৰে আপোনালোকে নিজেই গম পাইছে এনেকুৱা একো পইণ্ট এৰা নাই যিটো পইণ্ট কঠিন হয় মই সেইটো ডিছকাছ কৰা নাই
সহজ ভাষাত যিমান পাৰি ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মৰম আশীৰ্বাদ পালে কষ্ট কৰি বহুত ভাল লাগে, এটা জোশ বুলি যিটো কয় জোশ এটা আহে। চ' আশা কৰিছোঁ আপোনালোকে আমাক ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।